ওম গণেশায় নমঃ। নমস্কাৰ প্ৰিয় দৰ্শকসকল, মৰমৰ শ্ৰোতাসকল, ছাবস্ক্ৰাইবাৰসকল, সকলোকে শুভেচ্ছা জনাইছোঁ। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত আপোনালোকক চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ সমসপ্তক ৰাজযোগৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। চন্দ্ৰ আৰু শুক্ৰ গ্ৰহৰ সমসপ্তক ৰাজযোগত 5টাকৈ ভাগ্যশালী ৰাশিৰ উন্নতি আহিব বুলি কোৱা হৈছে, অগ্ৰগতি আহিব বুলি কোৱা হৈছে। জীৱনত সুখ শান্তি সম্প্ৰীতিৰ পৰিৱেশ থাকিব, উন্নতি অগ্ৰগতিৰ বতৰা থাকিব। আৰম্ভ কৰিছোঁ বিশেষ ৰাশিফল সমসপ্তক ৰাজযোগ। প্ৰত্যেকগৰাকী শ্ৰোতা দৰ্শক আমাৰ চেনেলৰ এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ থাকিল। প্ৰকৃত জ্যোতিষীৰ ৰাশিফলসমূহত গুৰুত্ব দিব। আপোনালোকৰ বাবে এইটো এটা অনুৰোধ, কাৰণ প্ৰকৃত তথ্য অবিহনে জ্যোতিষশাস্ত্ৰৰ বিভিন্ন ক্ষেত্ৰত কেতিয়াবা অসুবিধাটো পেলোৱা দেখা যায়। যি নহওক, আজিৰ সময়ত অসমীয়া ৰাশিফল জগতত বিভিন্ন প্ৰকাৰৰ ৰাশিফল পাব আপোনালোকে। এই ৰাশিফলসমূহ সম্পূৰ্ণকৈ যদি চায়, তেনেহ'লে জানিব পাৰিব কি ধৰণে ৰাশিফলসমূহ প্ৰস্তুত কৰা হয়, প্ৰকৃত জ্যোতিষী সেইজন হয় নে নহয়। এবাৰ বিচাৰ কৰি চোৱাৰ প্ৰয়োজন আছে, কাৰণ কেতিয়াবা এই ৰাশিফলসমূহ যদিহে ভুৱা হয়, তেনে ক্ষেত্ৰত বিশ্বাসযোগ্যতা কমি যায়, যাৰ বাবে প্ৰকৃত জ্যোতিষীসকলৰো বহু পৰিমাণে সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়, বিভিন্ন ধৰণৰ কথা বতৰা শুনিবলগীয়া হয় বিনা কাৰণতেই। গতিকে এই অনুৰোধ থাকিল। শুক্ৰ গ্ৰহৰ সমসপ্তক ৰাজযোগ জুন মাহৰ আৰম্ভণিৰ পৰাই বিশেষভাৱে 5টাকৈ ৰাশি উপকৃত হ'ব সমসপ্তক ৰাজযোগৰ ফলত। চন্দ্ৰ শুক্ৰৰ সমসপ্তক ৰাজযোগৰ ফলত খুবেই সুখী হিচাপে প্ৰমাণিত হ'ব বহুকেইটা ৰাশিৰ বাবে। অৰ্থনৈতিক উন্নতি আহিব, ধনাগম হ'ব, ধনৰ আগমন হ'ব। বিভিন্ন ক্ষেত্ৰত চাকৰি কৰ্মৰ ক্ষেত্ৰতো অগ্ৰগতিৰ দিশ দেখা দিছে। চমৎকাৰ হিচাপে বা চমৎকাৰী যোগ হিচাপে বুলিও ক'ব পাৰি, এক ভাগ্যশালী যোগ সৃষ্টি হৈছে। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ কি ধৰণে এই সমসপ্তক ৰাজযোগৰ প্ৰভাৱ পৰিব পাৰে তাক জনাব বিচাৰিছোঁ। আপোনালোকৰ যদিহে জন্মকুণ্ডলী, জন্মকুষ্ঠী চাই ল'ব বিচাৰে, স্ক্ৰীণত দেখা নম্বৰত হোৱাটছআপ কৰিব পাৰে। হোৱাটছআপত মেছেজ প্ৰেৰণ কৰিলে আমি আপোনাৰ জন্মকুণ্ডলী বিশ্লেষণ কৰি দিবলৈ চেষ্টা কৰোঁ। বিভিন্ন জন্মকুষ্ঠী, জন্মকুণ্ডলী, গ্ৰহৰ গতিবিধি, গ্ৰহৰত্ন ইত্যাদিৰ সবিশেষ সবিস্তাৰে বিশ্লেষণ কৰি তথ্যখিনি জনোৱা হয়। নিম্নতম খৰচ লোৱা হয়। নিম্নতম খৰচৰ বিনিময়ত চাই ল'ব পাৰিব আপোনাৰ ভাগ্যফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সংগী আপোনাৰ বিশেষভাৱে সংগীৰ যি সান্নিধ্য, ছাপোৰ্ট, সেই ছাপোৰ্ট পাব। বিভিন্ন প্ৰকাৰে মত বিৰোধ কোনোবাই যদি ঘটাব বিচাৰে, সেই মত বিৰোধৰ পৰা কিন্তু কোনো কাৰণতেই বিভিন্ন বিবাদ ইত্যাদি কোনোবাই যদি লগাব বিচাৰে, আপোনালোকে কিন্তু শত্ৰুৰ ওপৰত জয় পাব। প্ৰেমৰ ক্ষেত্ৰত ধৈৰ্য আৰু মানসিক বুদ্ধিমত্তাৰ প্ৰয়োজন হ'ব পাৰে। বিভিন্ন ক্ষেত্ৰত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি কৰিব বন্ধু বান্ধৱ, আত্মীয় কুটুম্ব, ইষ্ট মিত্ৰৰ সৈতে। ব্যৱসায়িক ক্ষেত্ৰত ভাল ফলাফল, চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তি ইত্যাদিৰ বাবেই বহু পৰিমাণে ভাল খবৰ পাব পাৰে। বৃষভ ৰাশি। বৃষভ ৰাশি ৰাশিচক্ৰৰ দ্বিতীয়টো ৰাশি। বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষভাৱে স্থিতিশীলতা থাকিব। এই মাহটোত উন্নতি আহিব, অগ্ৰগতি আহিব।
জুন জুলাই মাহত বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰত মনত আধ্যাত্মিক ভাৱ আহিব, আধ্যাত্মিকতাত বৰ্তি হ'ব পাৰিব, সন্মান লাভ, ধন লাভ, বিভিন্ন প্ৰকাৰে অগ্ৰগতি বা স্নেহপূৰ্ণ মুহূৰ্তও কটাব পাৰিব বুলি কোৱা হৈছে। অবিবাহিতসকলৰ বাবে বিবাহৰ খবৰ আহিব পাৰে। ৰাশিচক্ৰৰ তৃতীয় ৰাশি মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই জুন জুলাই মাহ মিশ্ৰিত ফলাফল পাব। কিছু কিছু ক্ষেত্ৰত ভাৰসাম্যহীনতা এনেধৰণৰ পৰিস্থিতি আহিব পাৰে। আপোনাৰ বিভিন্ন ক্ষেত্ৰত উন্নতি আহিব, হঠাৎ অৱনতিও আহিব পাৰে, যাৰ বাবে স্থিতিশীলতা বজাই ৰখাটো দায়িত্ব হ'ব মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ। নিজকে শক্তিশালী কৰিব পাৰিব, অগ্ৰগতিৰ পিনে অগ্ৰসৰ কৰাব পাৰিব। এই বিশেষ এই দুটা মাহত সমসপ্তক ৰাজযোগৰ ফলত ভাগ্যশালী হিচাপেও প্ৰমাণিত হৈছে মিথুন ৰাশি। কৰ্কট ৰাশিৰ কথা ক'ব বিচাৰিছোঁ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ এই বিশেষ দুটা মাহত সম্পূৰ্ণৰূপে প্ৰেমাস্পদত ভাল ফল, বিভিন্ন ক্ষেত্ৰত প্ৰিয়জনৰ সৈতে বিশেষ মুহূৰ্ত কটাব পাৰিব, ভাল লগা মুহূৰ্ত আহিব, পৰিয়ালত সুখ শান্তিৰ বাতাবৰণ আহিব, সম্প্ৰীতিৰ পৰিৱেশ আহিব, বন্ধু ভাতৃসদৃশ ব্যক্তি ইষ্টমিত্ৰ সকলৰ পৰাও সান্নিধ্য পাব। কৰ্মৰ ক্ষেত্ৰত এক নতুন জাগৰণ আহিব বুলিও ক'ব পাৰি। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ আত্মসন্মান বৃদ্ধি হ'ব। আত্মসন্মান বৃদ্ধিৰ লগে লগে কিছু কিছু ক্ষেত্ৰত বিবাদৰ যুগ দেখা দিছে। এই বিবাদ ভিন্ন ক্ষেত্ৰত ভিন্ন ফলাফল দিব পাৰে। সাৱধানতা অৱলম্বন কৰিব লাগে বিবাদৰ পৰা। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ এক নতুন শক্তি আহিব। পাৰিবাৰিক ভাল ফলাফল, অৰ্থনৈতিক উন্নতিৰ যুগ বা অৰ্থপ্ৰাপ্তিৰ যুগ দেখা দিছে। কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ এই দুটা মাহ জুন জুলাই মাহ সমসপ্তক ৰাজযোগৰ প্ৰভাৱত প্ৰভাৱান্বিত হৈছে। স্থিতিশীলতা আহিব, বিভিন্ন ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব। কন্যা ৰাশিৰ জাতক জাতিকাসকলক গুৰুত্ব পাব। যদিহে কোনো কোনো ক্ষেত্ৰত গুৰুত্বহীনতাত ভুগিছিল, সেই গুৰুত্বহীনতা নাশ হ'ব, বন্ধুবৰ্গ বাঢ়িব, ইষ্টমিত্ৰৰ সান্নিধ্য লাভ কৰিব, অৰ্থপ্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ বা কৰ্মৰ ফলাফল লাভৰ যুগ দেখা দিছে। তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমৰ ক্ষেত্ৰত পৰীক্ষা হ'ব পাৰে। পৰীক্ষাৰ ফলাফল মংগলদায়ক হ'ব। অহংকাৰ বা বিবাদৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়। পাৰিবাৰিক সুখ শান্তি সমৃদ্ধিৰ বতৰা থাকিব, ব্যৱসায়িক লাভ আহিব। বৃশ্চিক ৰাশি। আৱেগিক নহ'বই বিশেষ দুটা মাহত। যিকোনো ক্ষেত্ৰত মানসিক সংযোগ চোৱাটো প্ৰয়োজন। বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণৰ পথ প্ৰশস্ত হ'ব, যি পথে পৰৱৰ্তী সময়ত অগ্ৰগতিৰ দিশে অগ্ৰসৰ কৰোৱাত নিৰ্দিষ্ট ভূমিকা পালন কৰিব। ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ উন্নতি অগ্ৰগতিৰ বতৰা আহিছে। সমৃদ্ধি আহিব, অগ্ৰগতি আহিব, বিভিন্ন সমস্যাৰ পৰা সমাধান লাভ কৰিব, অৰ্থপ্ৰাপ্তিৰ যুগ দেখা দিছে। মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ খুবেই শুভ এই দুটা মাহ। সমসপ্তক ৰাজযোগৰ ফলত উন্নতি আহিব, স্থিতিশীলতা বজাই থাকিব। অবিবাহিতসকলৰ বাবে বিবাহৰ সু পৰামৰ্শ বা বিবাহৰ ভাল ইংগিত আহিব পাৰে। অৰ্থপ্ৰাপ্তিৰ যুগ দেখা দিছে। কুম্ভ ৰাশি। আত্মবিশ্লেষণ বা আত্মপৰীক্ষা কৰিব পাৰে। এনেধৰণৰ কোনো কোনো ক্ষেত্ৰত সুযোগ পাব, যি সুযোগে নিজকে আকৌ এবাৰ পৰিচয় কৰাই দিব পাৰে। ভিন্ন প্ৰান্তে অৰ্থপ্ৰাপ্তিৰ যুগ, উন্নতিৰ যুগ, বিপৰীত লিংগৰ পৰা যোগাত্মক সঁহাৰি লাভৰ সম্ভাৱনা দেখা দিছে। পোনপটীয়াকৈ মীন ৰাশিৰ জাতক জাতিকাসকলৰ
বিভিন্ন ক্ষেত্ৰত আৱেগিক হোৱাটো প্ৰয়োজনীয় নহয়। আৱেগিক হ'ব নালাগে। অৰ্থপ্ৰাপ্তিৰ যুগ, কৰ্মপ্ৰাপ্তিৰ যুগ আছে। প্ৰশংসা পাব আপোনাৰ কৰ্মক্ষেত্ৰত আৰু চাকৰি প্ৰাপ্তি, কৰ্মপ্ৰাপ্তিৰ সম্ভাৱনাও দেখা দিছে। ধন্যবাদ। কৃতজ্ঞতা সকলোলৈকে। সকলোৰে শুভ হওক, মংগলময় হওক। আপোনালোকৰ প্ৰত্যেকগৰাকী ব্যক্তিৰ মনৰ ইচ্ছা আকাংক্ষা যাতে পূৰ্ণতা লাভ কৰে তাৰ বাবেই প্ৰাৰ্থনা জনাইছোঁ। মা ভগৱতী, মা কামাখ্যাৰ শ্ৰীচৰণত অজস্ৰ প্ৰণিপাত।